আপোনালোকক স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। পাঁচনদীবাসী ৰাইজলৈ বহুত ভাল খবৰ। দলং এটা বহাই দিলে আৰু দলং হ'ব, এইটো বছৰতে হ'ব লাগে। মানে বহুত ভাল খবৰ পাঁচনদীবাসী ৰাইজলৈ। দলং হৈ গ'ল যেতিয়া ষ্টাৰ্ট হৈ গ'ল আৰু ৰাস্তা বহুত ভাল হ'ব। পাঁচনদীবাসী দলংখন শ্বৰ্টকাট হ'ব লখিমপুৰলৈ যোৱা ৰাইজৰ কাৰণে। ইয়াত পূৰা কাম লাগি আছে, এইবিলাক পূৰা বনাই আছে, ফৰ্মাৰ ফিটিং কৰি আছে। তো সকলোলৈ সুখবৰ থাকিল আৰু পাঁচনদীবাসীলৈ মোৰ ফালৰ পৰা। দলং হ'ব, দলঙেদি মানে চব অহা যোৱা কৰিব পাৰিব আৰু। কেনেকুৱা জেগা, কেনেকুৱা হৈ গ'ল। সৰু ৰাস্তা এতিয়াৰ পৰা ৰাস্তা বহল হৈ গ'ল, জেচিপিৰ পৰা বহল কৰি দিলে। পূৰা মিস্ত্ৰী লাগি আছে কাম একদম পূৰা। আৰু এইটো এটা ৰাস্তা হ'ব একদম আপোনাৰ বাগান চাইডেদি হ'ব। এইটো এটা ৰাস্তা বাইপাছৰ ৰাস্তা হ'ব, এইটো বনাই আছে, জেচিপিৰ পৰা লাগি আছে, ৰাস্তাৰ পৰা বহল কৰি দিছে। মানে সৰু ৰাস্তা কেনেকুৱা হৈ গ'ল ৰাস্তা চাব পাৰে। বহুত ঘোলা আহিছে দেখিছেনে বাৰু, ইমান বহুত ঘোলা। মানে অৰুণাচলৰ গেট খুলি দিছে, পানী গেট চাফা কৰি আছে ডেমটো, মানে বহুত ঘোলা পানী।